আজি হিটমেন ৰোহিত শৰ্মাৰ জন্মদিন ৩৮ বছৰীয়া হল ভাৰতীয় দলৰ অধিনায়কগৰাকী আজি ৩০ এপ্ৰিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰখ্যাত বেটসমেন ৰোহিত শৰ্মাৰ জন্মদিন ১৯৮৭ চনত জন্মগ্ৰহণ কৰা ৰোহিতে আজি ৩৮ বছৰত পদাৰ্পণ কৰিলে তেওঁ কেৱল এটা নাম নহয় তেওঁ নামৰ সৈতে জড়িত আছে এক ইতিহাস এক অনুপ্ৰেৰণা এক বিশ্বাস হিটমেন ৰোহিত শৰ্মা তেওঁৰ একান্ত শৈলী আৰু অসাধাৰণ ইনিংছৰ বাবে জনাজাত ৰোহিত শৰ্মা বিশ্ব ক্ৰিকেটৰ এক অতুলনীয় বেটসমেন তেওঁ হৈছে একমাত্ৰ খেলুৱৈ যিয়ে তিনিবাৰ একদিৱসীয় ক্ৰিকেটত দ্বিশতক কৰিবলৈ সক্ষম হৈছে যাৰ ভিতৰত ২৬৪ ৰানৰ ইনিংছটো আজিও বিশ্বৰ সৰ্বোচ্চ ব্যক্তিগত স্কোৰ হিচাপে অভিজ্ঞান লাভ কৰিছে বিশ্বকাপ ২০১৯ত তেওঁৰে ৫টা শতকে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল ব্যক্তিগত জীৱনতো ৰোহিত এগৰাকী পৰিয়ালপ্ৰেমী ব্যক্তি পত্নী ঋতিকা সাজদি আৰু কইনা সামাইৰ সৈতে তেওঁৰ ভাল লগা মুহূৰ্তবোৰেও অনুৰাগীৰ হৃদয় জয় কৰে লগতে তেওঁ এজন পশুপ্ৰেমীও আজি এই বিশেষ দিনটোত সমগ্ৰ দেশ তথা পৃথিৱীৰ ক্ৰিকেট অনুৰাগীৰ লগতে মুম্বাই ইণ্ডিয়ানছেও শুভেচ্ছা বাণেৰে উপচাই পেলাইছে অধিনায়ক ৰোহিত শৰ্মাক নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট